আদালতে কেছ দিলে মই যিমানখিনি জানো ছাৰ নগাঁও সদৰ থানাত তেখেতক কোৱা আপুনি সাফাই কেলে গায় আছে অখিল গগৈ আপুনি বোলে অখিল গগৈ বহক কংগ্ৰেছে বোলে আপুনি সাফাই কেলে দি আছে তেখেতে সাফাইটো কেলে দি আছে আপুনি বহক তেখেতো জড়িত নেকি আপুনি বহক আরে মন্ত্ৰীয়ে জবাব দিব মন্ত্ৰীয়ে জবাব দিব ঘটনাটো তেখেত দি আছে সাফাই আপুনি বহক এৰো সাফাই কেলে দিয়ে অখিল গগৈ ডাঙৰীয়া অখিল গগৈ ডাঙৰীয়া প্লিজ অখিল গগৈ ৰেকৰ্ডত নাযাব অকল মন্ত্ৰী যাব তাৰ পাছত তেখেতটো এইটো বিভাগৰ মন্ত্ৰী নহয় আরে প্লিজ এইটো বিভাগৰটো মন্ত্ৰী নহয় পাৰিলে ময়ো ক'ব পাৰিম আরে অথৰাইজ দিলে সবে পাৰে বহক না প্লিজ সন্মানীয় তেওঁ নিজে লগাই মৰাইছে আমি তাৰমানে এই বিষয়ে অলরেডি সিদিনাও আলোচনা কৰিছে চৰকাৰে ষ্টেটমেন্ট দিলে আজি এজন একশন টেকিংৰ বিষয়ে জনাইছে মই তাৰ কাৰণে হাউচ এজন কৰি আলোচনা ঘূৰি আছে সমষ্টিখনত গতিকে তাৰপিছতো তেওঁলোকে ধৰিব নোৱাৰে যি দুজনক দিছে যিজনক কালি ধৰিছে এটা নাটক কৰিছে আচল যিবিলাক দুহি কালপিত সেইবিলাক কিন্তু কৰায়ত্ব হোৱা নাই গতিকে সেইখিনি কৰায়ত্ব কৰাৰ কাৰণে ব্যৱস্থা লওক অধ্যক্ষ মহোদয় যি দুজনক আমি ধৰিছোঁ তেখেতৰ কথাটো কৈ লওক যি দুজনক আমি ধৰিছোঁ এইটো নাটক নহয় এইটো তেখেতৰ এজাহাৰৰ ভিত্তিত দিয়া এছপি আৰু ওচিক আপোনালোকে এৰেষ্ট কৰক কথা নহয় আৰু প্ৰত্যেকজন হেৰিয়াছ নহয় আপোনালোকে নাটক বন্ধ কৰক আপোনালোকে নিজে লগাই মৰাইছে অনারেবল মিনিস্টার আপনি একেবারে রিপ্লাই দি দিও মানে এলওপি মাননীয় অধ্যক্ষ মহোদয় 20 তাৰিখৰ ঘটনাটোৰ সন্দৰ্ভত মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে 20 তাৰিখৰ দিনাই সদনত কৈছিল যে দিনৰ 2:30 বজাত ৰকিবুল হুছেইনে ৰূপহীৰ অন্তৰ্গত গোলামুৰি গাঁৱলৈ গৈ থকা অৱস্থাত জনতাই বাধা প্ৰদান কৰে তেতিয়া তেওঁৰ লগত থকা দেহৰক্ষীয়ে শূন্যলৈ চাৰি যায় গুলি চালনা কৰে আৰু মহোদয় গুলি চালনাৰ কথাটো উল্লেখ হৈছিল এই বিষয়ত কি হ'ল কি নহল এতিয়ালৈকে আমাক একো কোৱা নাই সঁচাকৈ গুলি চালনাত কোনোবা আঘাত হ'ল কি হ'ল দ্বিতীয়তে মহোদয় এফআইআৰ এখন দিয়া হৈছিল 21 তাৰিখে নগাঁও পুলিচ ষ্টেচনত তাত কোৱা হৈছিল যে আই কল দ্য এখন ৰকিবুল হুছেইনে নিজে দিছিলে আই কল দ্য অফিচাৰ ইনচাৰ্জ অফ ৰূপহীহাট পুলিচ ষ্টেচন মোবাইল 9435152338 several times for adequate security arrangement but he willfully and deliberately misguided 24 ঘণ্টা পিছত তেওঁ এজাহাৰখন দিছে আৰু মেডিকেলত তেখেতে প্ৰায় 30 ঘণ্টা পিছত কৰিছে এইবোৰ কথা বাদ দিয়ক এজন সাংসদক দিনৰ পোহৰত সাংসদক দিনৰ পোহৰত আক্ৰমণ কৰিছে ছাৰ না আপনি বহক না নোটিস দিয়ে মানুহ অখিল গগৈ ডাঙৰীয়া নাই এইটো নহয় ছাৰ অখিল গগৈ ৰেকৰ্ডত নাযাব অখিল গগৈ ৰেকৰ্ডত নাযাব অধ্যক্ষ মহোদয় প্লিজ ক'বলৈ দিয়ক না আগতে এক মিনিট অধ্যক্ষ মহোদয় মই কৈছো গগৈ ডাঙৰীয়া অধ্যক্ষ মহোদয় পিজি হাজৰিকা ডাঙৰীয়া কিবা ক'ব কৈছে তেখেতে ক'বলৈ দিয়ক আগতে অধ্যক্ষ ডাঙৰীয়া ক'বলৈ দিয়ক কিবা ইনফৰমেশ্যন দিব খুজিছে হাউচক জনাব খুজিছে অধ্যক্ষ ডাঙৰীয়া আমি ৰকিবুল হুছেইনৰ ওপৰত মন্ত্ৰীক ক'বলৈ দিয়ক গৰিহণা মন্ত্ৰীয়ে কৈ আছে প্লিজ অনাৰেবল কংগ্ৰেছ চৰকাৰ 2001 অনাৰেবল মিনিষ্টাৰ অনাৰেবল মিনিষ্টাৰ অনাৰেবল মিনিষ্টাৰ প্লিজ মন্ত্ৰীয়ে উত্তৰ দিব মন্ত্ৰী কওক অনাৰেবল মিনিষ্টাৰ মাইক লৈ লওক প্লিজ এওঁৰ মেটাৰটো অহা নাই আজি ৰকিবুল হুছেইনৰ মেটাৰটো আহিছে প্লিজ ছাৰ মই এড কৰিব খুজিছোঁ মই উত্তৰ দিব খোজা নাই প্লিজ আমাৰ 0 আৱাৰ আছে এনেকুৱা হৈ থাকিলে 0 আৱাৰ চব গুচি যাব টাইমটো ছাৰ মই কথা ক'ব লগা মই ছাৰ কথা এটা এড কৰিব খুজিছোঁ প্লিজ অনাৰেবল মেম্বাৰ মিনিষ্টাৰ কৈ আছে মিনিষ্টাৰে কৈ আছে এওঁৰ কি হ'ল অনাৰেবল মিনিষ্টাৰ কৈ আছে প্লিজ আকৌ হাত মিল হৈ যাব ভিতৰত মই কথা এটা মাত্ৰ এড কৰিব খুজিছোঁ মই উত্তৰ দিব খোজা নাই উত্তৰ মাননীয় পাৰ্লিমেণ্টাৰী এফেয়াৰ্ছ ডিপাৰ্টমেণ্টৰ মন্ত্ৰী ডাঙৰীয়াই দিছে ছাৰ তেখেত এই গোটেই কেছটোত চিৰিয়াছ নাছিলে ছাৰ গোটেই ঘটনাটো হৈছিলে ৰূপহী থানাত ৰূপহী থানাৰ পৰা নগাঁৱলৈ ঘূৰি আহিলে
24 ঘণ্টাৰ পাছত নগাঁও সদৰ থানাত তেখেতে কেছ দিলে। মই যিমানখিনি জানো ছাৰ, নগাঁও সদৰ থানাত তেখেতক কোৱা আপুনি চাফাই কেলে গাই আছে? অখিল গগৈ, আপুনি বোলে অখিল গগৈ বহক। কংগ্ৰেছে বোলে অখিল আপুনি চাফাই কেলে দি আছে? তেখেতে চাফাইটো কেলে দি আছে? আপুনি বহক না। তেখেতো জড়িত নেকি? আপুনি বহক। আৰে মন্ত্ৰীহে জবাব দিব, মন্ত্ৰীয়ে জবাব দিব। ঘটনাটো তেখেত দি আছে চাফাই। আপুনি বহক। এইটো চাফাই কেলে দিয়ে? অখিল গগৈ ডাঙৰীয়া, তেখেত- অখিল গগৈ ডাঙৰীয়া প্লিজ। অখিল গগৈ ৰেকৰ্ডত নাযাব, অকল মন্ত্ৰী যাব। ছাৰ তাৰ পাছত তেখেতটো এইটো বিভাগৰ মন্ত্ৰী নহয়, মানে প্লিজ এইটো বিভাগৰটো মন্ত্ৰী নহয়। ক'ব পাৰিলে ময়ো ক'ব পাৰিম। আৰে অথৰাইজ দিলে চবে পাৰে, বহক না। প্লিজ সন্মানীয় তেওঁ সদন, নিজে লগাই মৰাইছে আমি তাৰমানে। এই বিষয়ে অলৰেডি সিদিনাও আলোচনা কৰিছে। চৰকাৰে ষ্টেটমেণ্ট দিলে আজি এডজৰ্ণমেণ্ট একশ্যন টেকিঙৰ বিষয়ে জনাইছে। মই তাৰ কাৰণে হাউচ এডজৰ্ণ কৰি আলোচনা কৰাৰ মানে কিবাটো আজি দিব নোৱাৰো, কাৰণ আমাৰ ৰুল 50ৰ ডিছকাশ্যন আছে। সেইকাৰণে সভাস্থগিত প্ৰস্তাৱৰ জাননীখন অগ্ৰহৰ কৰা হৈছে। ছাৰ এইটো কোনো শাস্তি দিব একো কথাই কোৱা নাই। আৰক্ষীৰ ওপৰত কি তদন্ত হ'ব এইবিলাকো কোৱা নাই ছাৰ। 0 আৱাৰ কেতিয়ালৈ এৰেষ্ট সকলক কেতিয়া গ্ৰেপ্তাৰ কৰিব, অভিযুক্ত আৰক্ষী বিষয়াৰ ওপৰত কেতিয়া বিকাশ সিং ইংলেণ্ড ওলোৱা নাই ছাৰ। কাণত লৈ ফালে কৰক।